আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী তাৰ পিছত যেহেতু নতুন বছৰ আৰম্ভ হ'ব আৰু যেহেতু কেইটামান ঘণ্টাৰ পিছতে নতুন বছৰত ভৰি দিব যেহেতু পুৰণিক বিদায় দি এতিয়া নতুনক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে দেশবাসী তথা ৰাজ্যবাসী আচলতে যেহেতু যোৱা 25 বৰ্ষটো এই 25ত অসমে আচলতে কি হেৰাইছে বা অসমে কি পাইছে আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যে যেহেতু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে নতুন বছৰত ভৰিব তাৰ সমান্তৰালকৈ যেহেতু ৰাইজে কি কয় আচলতে 2025 বৰ্ষত কি হেৰাইছে ৰাইজে আৰু কি পাইছে ৰাইজে সমান্তৰালকৈ আজি যেহেতু কাইলৈ 1 তাৰিখ যেহেতু নৱবৰ্ষ আৰু নৱবৰ্ষত কি প্ৰস্তুতি চলাইছে যেহেতু বহু ৰাইজ এতিয়া নতুন বছৰক প্ৰস্তুতি চলাই আছে আৰু নতুন বছৰক আদৰিবলৈ বিভিন্ন প্ৰস্তুতি চলাই আছে সমান্তৰালকৈ কিছু মন্তব্য ল'বলৈ যত্ন কৰিম আজি মই বৰ্তমান উপস্থিত যেহেতু বেলতলা বজাৰত আৰু বেলতলা বজাৰৰ ৰাইজৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম আচলতে কি হেৰাইছে 25ত আৰু কি পাইছে 25ত আচলতে তেওঁলোকৰ যেহেতু ব্যৱসায়ীসকলৰ আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম ব্যৱসায়ীসকলে কিমান উন্নত হৈছে 25ত আৰু বৰ্তমান কিমান হ্ৰাস পাইছে গতিকে মোৰ সহযোগীয়ে প্ৰথমে ইয়াৰ কিছু পৰিৱেশসমূহ দেখুৱাই আছে আচলতে বেলতলা বজাৰত যেহেতু আজিৰ যি পৰিৱেশ এই পৰিৱেশসমূহ দেখুৱাই আছে এনেদৰে যেহেতু কাইলৈ 1 তাৰিখ আৰু সমান্তৰালকৈ যেহেতু নতুন বছৰত ভৰি দিব কাইলৈ তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গাহৰিৰ যি দোকানসমূহ আচলতে প্ৰচণ্ড ভিৰৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে এনেদৰে যিসকল মাংস দোকানবোৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী তাৰ পিছতে যিহেতু নতুন বছৰ অৰ্থাৎ 1 জানুৱাৰীত যিহেতু সকলোৱে একেলগে খোৱাৰ যি চেষ্টা আচলতে সকলোৱে কৰে একেলগে খোৱাৰ এটা খানা খাবলৈ সকলোৱে নতুন বছৰ ভালকৈ যাব লাগে সকলোৰে শুভ হ'ব লাগে জুবিনেও ন্যায় পাব লাগে আমাৰ হিয়াৰ আমঠুখিনে হেৰাবলগীয়া কি আৰু তাৰতো হিচাপ দিব নোৱাৰি আজি ইমান বয়স হ'ল আৰু এতিয়া মই মেডিকেলত আহিছিলোঁ কাণখনৰ বিষ হৈছে এনেকৈ দেখুৱালোঁ নতুন বছৰ কেনেকুৱা নতুন বছৰ আৰু আমাৰনো কি নতুন বছৰ বয়সেই হ'ল দেখোন আমাৰ যাবলৈ হ'ল আমাৰ নতুন বছৰ কেইটামান ভালে চলি আছে আৰু কি মানে পুৰণা বছৰত আৰু কি পুৰণা বছৰত অলপ বেয়া গৈছে নতুন বছৰত ভাল চলি আছোঁ এইটোৱে ভালে চলি আছে মোটামুটি আগতকৈ অলপ ভাল হৈছে সমান্তৰালকৈ বজাৰখনত দেখিবলৈ পোৱা গৈছে যথেষ্ট হাঁহৰ যেহেতু দেখিবলৈ পাইছোঁ যথেষ্ট হাঁহ ইতিমধ্যে ইয়াত আছে মোৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ এনেদৰে দেখিবলৈ পোৱা গৈছে নতুনক আদৰিবলৈ যিহেতু মাংস প্ৰয়োজন তথা মাছ মাংসৰে প্ৰয়োজন হয় গতিকে যথেষ্টখিনি হাঁহ ইয়াত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ হাঁহ দেখিবলৈ পোৱা গৈছে ইয়াত আমি কিছু মতামত ল'বলৈ যত্ন কৰিম আচলতে দামবোৰ কেনেকুৱা হৈ আছে দামবোৰ বৰ্তমান হাঁহৰ কিমান দাদা বৰ্তমান হাঁহৰ দাম কেনেকুৱা 700 আগতকৈ বৃদ্ধি হৈছে নে কমিছে কমিছে নেকি কমিছে কি কম মানে সেইটো ভাবি পোৱা নাই যে কি কম মানে নতুন বছৰত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী যেহেতু 2026 আহি পালে নতুন বৰ্ষ কি ক'ম নতুন বছৰৰ শুভেচ্ছা আৰু ধন্যবাদ মই বৰ্তমান এতিয়া উপস্থিত আছোঁ যে গণেশগুৰি যি হাঁহৰ বজাৰ আচলতে হাঁহৰ বজাৰৰ মূল্য কিমান হাঁহৰ মূল্য কিমান আমি জানিবলৈ যত্ন কৰিম কিছু মন্তব্য ল'ম বেপাৰীসকলৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম প্ৰথমে অলপ হাঁহৰ বজাৰখন দেখাই ল'ব বিচাৰিছোঁ আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন জাতিৰ হাঁহ ইয়াত ষ্টক কৰা হৈছে লগতে কুকুৰা চৰাইও যথেষ্ট দেখিবলৈ পোৱা গৈছে মই কিছু মন্তব্য ল'ম এনেদৰে যথেষ্ট যিহেতু হাঁহ ষ্টক কৰা হৈ আছে যেহেতু কাইলৈ 1 তাৰিখ অৰ্থাৎ প্ৰথম বৰ্ষ যেহেতু কাইলৈ নৱবৰ্ষ আৰু নৱবৰ্ষত যেহেতু যথেষ্ট হাঁহ আৰু মাংসৰ প্ৰয়োজন হয় যথেষ্ট বৃদ্ধি হয় গতিকে দেখিবলৈ পোৱা গৈছে যে বহু হাঁহ ব্ৰইলাৰ ইতিমধ্যে দেখিবলৈ দাদা হাঁহৰ বজাৰ কেনেকুৱা বৰ্তমান চলি আছে মানে নৰ্মেল এতিয়া বৰ্তমান এতিয়া পিছবেলালৈকে চাওঁ কিবা হয়
যিহেতু নতুন বছৰৰ মাত্ৰ কেইটামান মুহূৰ্ত বাকী তাৰপিছত নতুন বছৰ আৰম্ভ হ'ব। নিজৰ শুভেচ্ছা সকলোৰে ভাল হওক নে নহয়, বিজনেছবিলাকৰ সকলোৰে যাতে ভালে ভালে নতুন বছৰত শুভ হওক সকলোৰে। নতুন বছৰত আপুনি কি যিহেতু 2025 বৰ্ষত আপুনি কি হেৰাইছে, কি পাইছে? নতুন বছৰ মানে এতিয়া পুৰাণ বছৰটোতো গ'লেই এতিয়া আৰু যিটো হেৰাব লাগে মানে যিটো মানে লাভ লছ সকলো থাকে, কেতিয়াবা এটা মাহত হয়তো ভাল হৈছে, কেতিয়াবা দুটা মাহত বেয়া হৈছে, এতিয়া অহা বছৰ যাতে ভাল হয় সকলোৰে বাছ এই কামনা। মই আৰু কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, ব্ৰইলাৰ কাটা দেখিবলৈ পোৱা গৈছে, আচলতে দাম কেনেকুৱা? দামটোতো এতিয়া বাঢ়িছে, আগতেতো কম আছিল, বৰ্তমান বাঢ়িছে দামটো। বিক্ৰী মানুহে নাই, ক'ত বিক্ৰী হ'ব, মানুহ বহুত কম। আগতে মানুহ আছিল, এতিয়া আৰু মানুহটো পাতলা হৈ গৈছে, চবৰে দোকান বাঢ়িছে না, সেইকাৰণে আজিকালি মানুহটো কমছে। কিছু দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট ব্ৰইলাৰ ইতিমধ্যে তেওঁলোকে কাটি ষ্টক কৰিছে, যিহেতু সকলোৱে ব্যস্ততা হৈ পৰিছে এই বজাৰ কিনিতে, যিহেতু সকলোৱে আজি এই মাংস ল'বলৈ আহি দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে, সকলোৱে আহিছে। দাদা কি ক'ব, কি বজাৰ কেনেকুৱা? মইতো দোকানত না, মোৰ বেলেগৰ দোকান, তাৰ দোকান। নতুন বছৰৰ কাৰণত ভাল, বেচাকিনি নাই আৰু কি, বেচাকিনি নাই, ভাল। মোৰ দোকান নহয়, তাৰ দোকান। 2025 বৰ্ষটো অসমবাসীৰ ৰাইজৰ কাৰণেতো বহুত বেয়াই গৈছে, মানে জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি আমাৰ গুণাবিৰাম বা প্ৰফুল্ল গোবিন্দ বৰুৱা ঢুকাল বহুত ৰিচেণ্টলি, যোৱা 3টা মাহত মানে বহুত কেইজন ভাল ভাল মানুহ ঢুকাল আৰু, তো সেই হিচাপত মানে ইমান ভাল যোৱা নাই। আৰু নেক্সট বছৰটো অলপ ভাল হওক, সেয়াই আৰু অসমবাসীৰ ৰাইজলৈ শুভেচ্ছা থাকিল। সকলোৰে মাথোনে এটা কথাই, যিহেতু 2025 বৰ্ষটো এটা কলা দিন আছিল বুলি, যিহেতু অসমৰ এটা অমূল্য সম্পদ তেওঁলোকে হেৰাইছে, যিহেতু জুবিন গাৰ্গক হেৰুৱাইছে। আৰু কিছু দৃশ্য মই দেখুৱাই গৈছিলোঁ, হাঁহৰ বা মাংসৰ দোকানত নহয়, চব্জিৰো দোকানত দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ। মই কিছু মন্তব্য ল'ম, চব্জি ক্ৰয় কৰা কিছু ব্যক্তিৰ সৈতে মই মন্তব্য ল'ম। আচলতে নতুন বছৰ আহিছে তো নতুন চবৰ কাৰণে এইটো প্ৰাৰ্থনা কৰিছোঁ, সব মানুহবিলাক ভাল হৈ থাকে, দেশৰ পৰিস্থিতিটো ভাল হৈ থাকক। আমাৰ যিমান উগ্ৰবাদী আছে এইবিলাক এণ্টাৰেষ্ট কৰিব নালাগে, বাংলাদেশীবিলাক যাব লাগে। আমাৰ অৰিজিনেল যিবিলাক মানুহ আছে এইটো সংস্থাটো ভালকৈ চলাব লাগে। ৰাজ্যটো ভালেই চলিছে এতিয়া, হেমন্ত বিশ্ব শৰ্মা আছে, কিবা ভয় পোৱাৰ কথা নহয়, ভালেই চলি আছে। মই আশা কৰিছোঁ ভালকৈ যাব। যিহেতু বজাৰ কৰিবলৈ কি বজাৰ লৈছে? মই অকণমান চিম ল'লোঁ, 30 টকা কৰি কিলো লৈছোঁ, আৰু ফুলকবি লৈছোঁ 30 টকা কৰি, এনেকুৱাই লৈছোঁ। ভাল, আমাৰ যোৱা বছৰ যোৱা 25 আমাৰ কাৰণে ভাল গৈছে, এইবাৰো যেন ভাল হওক, হয় নহয়? এইটোৱে আৰু কি ক'ম, হাই হুমি হ'ব নালাগে। আজিকালি ডেকা ল'ৰাবিলাকৰ উৎপাতটো বেছি। আমিতো চবচে আৰু ভূপেন হাজৰিকাক হেৰালোঁ, তাৰপিছত আমি জুবিন গাৰ্গক হেৰালোঁ। মইতো আৰু কি ক'ম, তাতকৈ আৰু আমাৰ সেইটো কৰিব নালাগে, বেয়া, এইবিলাক বেয়া নাপায়। আমিওতো এসময়ত ডেকা কাল আছিলোঁ, আমিও এতিয়া বুঢ়া হ'লোঁ, আমিতো কেনেকুৱা এতিয়া এনেকুৱা উৎপাত কৰা নাই আজিলৈ, কিন্তু আজিকালি ডেকা চামক দেখি আমাৰ খুব বেয়া লাগে। আৰু সমান্তৰালকৈ কিছু মই পাচলি বজাৰৰ দাম সুধিবলৈ যত্ন কৰিম, যিহেতু পাচলি বজাৰ আচলতে কেনেকুৱা চলি আছে। এনেদৰে দেখিবলৈ পাইছোঁ পাচলি বজাৰতো যথেষ্ট ভিৰ হোৱাৰ পৰিলক্ষিত হৈছে। মই কিছু মতামত ল'বলৈ যত্ন কৰিম, আচলতে পাচলি বজাৰত কেনেদৰে বৃদ্ধি পাইছে দাম। দাদা কি ক'ব, যিহেতু নতুন বছৰ পালেহি, মাজত মাত্ৰ কেইটামান? ধন্যবাদ, সকলোলৈকে নতুন বছৰ শুভেচ্ছা থাকিলে। আগন্তুক দিনবিলাক ভাল হওক। 2025 চনটো বহুত বেয়াকৈ গ'ল, আমি জুবিন দাক হেৰুৱাইছোঁ, গতিকে আগন্তুক দিনবিলাক যাতে সকলোৰে বাবে মংগলময় হওক তাৰ বাবে আশা কৰিছোঁ। ধন্যবাদ। এনেদৰে যিহেতু মন্তব্য আগবঢ়াইছে ৰাইজে, যিহেতু 2025টো অতি দুখজনক আছিল, যিহেতু অসমৰ এটা সম্পদ জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে। মই কিছু পাচলিৰ দাম সুধিবলৈ যাওঁতে, দাদা নতুন বছৰ বুলি যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী, অলপ আগুৱাই দিব, কি ক'ব পাচলিৰ দামবোৰ কেনেকুৱা? পাচলিৰ দামবোৰ ঠিকে আছে বাৰু, তেনেকুৱা বঢ়া নাই, অলপ চলপ 2-4 টকা ইফাল সিফাল হৈছে, তেনেকুৱা ধৰণৰ কোনো বঢ়া নাই। আপোনাৰ ইয়াত দেখিবলৈ পোৱা গৈছে আলু আছে, পিঁয়াজ আছে, পিঁয়াজৰ দামটো? পিঁয়াজৰ 40 টকা কিলো। এনেদৰে যিহেতু কিছু বৃদ্ধি পাইছে পাচলিৰ দাম। আৰু কিছু মন্তব্য ল'বলৈ যত্ন কৰিম, আমি এগৰাকী বাইদেউ আছে, বাইদেউৰ মন্তব্য ল'বলৈ যত্ন কৰিম। দেখিবলৈ পোৱা গৈছে কেঁচা চব্জিৰ যিহেতু পাচলিৰ
দোকানত দেখিবলৈ পোৱা গৈছে বাইদেউ এগৰাকীক কিছু মন্তব্য ল'ম আমি আচলতে দেখিবলৈ পোৱা গৈছে বগৰী ওলাইছে কিছু বগৰীৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিহেতু নতুন বছৰ বুলি ক'বলৈ আচলতে আজি প্ৰথম দিন দেখিছোঁ বগৰী যেহেতু সকলোৱে ব্যস্ততা হৈ পৰিছে সকলোৱে বজাৰ কৰাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ব্যস্ত হৈ পৰিছে আচলতে এনেদৰে দেখিছোঁ নতুনক সাঁতুৰিবলৈ সকলোৱে ব্যস্ততাপূৰ্ণ হৈ আছে সকলোৱে প্ৰস্তুত হৈছে আৰু সকলোৱে সাজু হৈছে ইতিমধ্যে নতুনক আদৰিবলৈ যিহেতু 2025টো যথেষ্ট দুখজনক আৰু যথেষ্ট কলা বৰ্ষ বুলিও কিছুমানে উল্লেখ কৰিছে কিয়নো এই বৰ্ষতে যিহেতু অসমৰ এটা অমূল্য সম্পদ কেইবাগৰাকী অমূল্য সম্পদ হেৰুৱাব লগা হৈছে তাৰ উপৰিও নতুন বছৰ খুব ভাল লাগিছে গোটেই বজাৰ আহি ভাল লাগে চব্জি খুব বেছি উৎপাদন হৈছে সস্তাও হৈছে আজি ইমান দাম হোৱা নাই আৰু কি ক'ম আৰু কি ক'ব যিহেতু পুৰণাক এতিয়া বিদায় দিব লগা হৈছে আৰু 2025 আমি এইটো পুৰণা বছৰটো বিদায় দি আজি ভাল পাওঁ 31 ডিচেম্বৰ নতুন বছৰটো আহক সকলোৰে শুভ কামনা কৰিছোঁ নতুন 2025ত আপুনি কি পালে আৰু কি হেৰালে 2025ততো আমি হেৰুৱাৰ ভিতৰত আমাৰ জুবিন গাৰ্গক হেৰুৱাইছোঁ আমাৰ হিয়াৰা মথু আৰু তাৰপিছত সেই আমাৰ আহমেদাবাদৰ সেই প্লেইন ক্ৰেছটো বৰ ডাঙৰ এটা ঘটনা হৈ গ'ল বাকী আমাৰ অসমততো আমি বহুত পালোঁ নতুন নতুন অনুষ্ঠান হৈছে বটদ্ৰৱা সেইটো আমাৰ যিটো আমাৰ জাতিৰ মানে আদিপুৰুষ শংকৰদেৱ বৰ নামত বটদ্ৰৱা হ'ল এইফালে শ্বহীদ স্মাৰক পালোঁ আমি নতুন আমি টাৰ্মিনেল এটা পালোঁ এয়াৰপৰ্টৰ এনেকৈ ধৰণে আমি ভালেকেইটা বস্তু পাইছোঁ যোৱা বছৰটো ভালেই অনুভৱ এনেদৰে যিহেতু মন্তব্য আগবঢ়াইছে যিহেতু যথেষ্টখিনিও পাইছে আৰু কিছু হেৰাব লগা হৈছে কিয়নো অসম চৰকাৰে কিছু পদক্ষেপত তেওঁলোকে শলাগ ল'বলগীয়া হৈছে কি যিহেতু কিছুমান যি লাগতিয়াল বস্তু তেওঁলোকে পাইছে আৰু সমান্তৰালকৈ কিছুমান হেৰুৱাব লগাও হৈছে বুলি উল্লেখ কৰিছে কিছু পৰিৱেশ দেখুৱাই লৈছোঁ আচলতে চব্জিৰ পৰিৱেশসমূহ এনেদৰে দেখিবলৈ পোৱা গৈছে अच्छा है पूरा साल ख़त्म हो गया आज लास्ट दिन है तो अगले साल अच्छा से वेलकम करना चाहिए 25 साल में आप क्या क्या मिला और क्या आपको गया था 2025 में हमारा शादी हो गया वो सबसे अच्छा गुड न्यूज़ है हो गया और एवरीडे जो होते वो तो है ही अच्छा जुबिन आई डोंट थिंक आप हमसे नहीं किसी और से पूछना चाहिए लेकिन वो उसका बहुत बड़ा फ़ैन था और उसका गाना अच्छा लगता था लेकिन वो ख़राब है वो मर गया